সামাজিক ব্যাধিযুক্ত সমাজ গঢ়াৰ লক্ষ্য। হাজোৰ খুপনিকুচি মৌজাদাৰ পাম যুৱ সমাজ সংঘই আয়োজন কৰিলে দিবা নৈশ ভলীবল প্ৰতিযোগিতা। হাজোৰ বিভিন্ন প্ৰান্তত গঢ়লৈ উঠিছে বিভিন্ন অসামাজিক কাম কাজ। এই ব্যাধিসমূহ আঁতৰ কৰিবলৈ যুৱ সমাজ সংঘই ল'লে ব্যতিক্ৰমী পদক্ষেপ। নিচা বাল্য বিবাহ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সজাগ কৰাৰ উদ্দেশ্যে গোটালে মানুহ। এখন আকৰ্ষণীয় ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰি ৰাইজক সজাগ কৰিলে আয়োজক সমিতিয়ে। যুৱ সমাজকৰ্মী তথা শনিয়দী গাঁও পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বাল্য বিবাহ ৰোধ কৰক, নিচা মুক্ত সমাজ গঢ়ক, হেলমেট পিন্ধি বাইক চলাওক আদি বেনাৰ আৰু মাইকৰ জৰিয়তে প্ৰচাৰ আৰু সজাগ কৰাৰ চেষ্টা চলায়। যি সময়ত ৰাজ্যজুৰি খেল মহৰণৰ এক উৎসৱ পৰিৱেশ চলি আছে, সেই পৰিৱেশৰ মাজত আমাৰ কলিতাকুচি পঞ্চায়তৰ খবনিকুচি মৌজাদাৰ পামৰ যুৱকসকল পিছুৱাই থকা নাই। ইয়াৰ যুৱকসকল আগৰ পৰাই বহুত আগ্ৰহণোৱা আৰু তেখেতসকলে যে এই মৰহি যাব খোজা ভলীবল খেল প্ৰতিযোগিতা দিব্যানৈশ ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, তাৰ কাৰণে তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। আজি কেইদিনমানৰ পৰা তেখেতসকল বহুত কষ্ট কৰি এই খেলখন অনুষ্ঠিত কৰিছে। ইয়াৰ লগত সংগতি ৰাখিছে যে বৰ্তমান সমাজত এক মাৰিমৰক ব্যাধি ৰূপে যিটো দেখা দিছে ড্ৰাগছৰ কবলৰ পৰা সমাজখন কেনেকৈ মুক্ত কৰিব পাৰে। এই ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ প্ৰথম কাৰণ হ'ল খেল। এই খেলত যদি ডেকা ল'ৰাখিনি নিয়োজিত কৰি ৰাখিব পাৰে, তেতিয়াহ'লে তেওঁলোকে ড্ৰাগছৰ পৰা আঁতৰি আহিব, বিভিন্ন ধৰণৰ মাদক দ্ৰব্যৰ পৰা আঁতৰি আহিব, এক যোগাত্মক পদক্ষেপ হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যি সময়ত ল'ৰা ছোৱালীয়ে খেল মহাৰণত অংশগ্ৰহণ কৰি আমাৰ হাজোৰ পৰা এক বিশাল নাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, সেই সময়ত এই হাজো কেতিয়াও পিছ পৰি থকা নাই। আমাৰ বিশেষকৈ কলিতাকুচিৰ পৰা বৰ্ণি অঞ্চললৈকে খেলৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী হিচাপে আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিছে। হয়, সঁচাই খুব ভাল লাগিছে আৰু সকলোৰে মাজত এক উলাহ মালাহৰ সৃষ্টি হৈছে। অকল যুৱকখিনি নহয়, যুৱতীসকলো আহি এই খেলত উপভোগ কৰিছে আৰু তেওঁলোকে ইয়াৰ দ্বাৰা প্ৰেৰণা পাব। ইয়াৰ লগতে আমাৰ মুৰব্বিয়ানসকল আছে, মুৰব্বিয়ানসকলে আগুৱাই দিছে। তাত মই আৰু বেছি উৎফুল্লিত হৈছোঁ যে আগতে মুৰব্বিয়ানসকলে পিছুৱাই ৰাখিছিল, খেল হওক বা সাংস্কৃতিক অনুষ্ঠানতে হওক পিছুৱাই ৰাখিছিল। আজিৰ মুৰব্বিয়ান শিক্ষিত হ'ল, আগুৱাই আহিল আৰু নিজৰ ল'ৰা ছোৱালীক লৈ আগুৱাই দিছে যে আমি তেতিয়া সাহস। মই খবনিকুচি মৌজাদাৰ পাম যুৱ সমাজ সংঘ স্পৰ্টছ ক্লাবৰ এগৰাকী সক্ৰিয় সদস্য। আমি সকলো সদস্যই আলোচনাত মিলিত হৈ কিদৰে সমাজৰ পৰা দুৰ্নীতি নাইকিয়া কৰিব পাৰি তাৰ উদ্দেশ্যে এখন ভলীবল খেল আয়োজন কৰিছোঁ। আমাৰ এই ভলীবল খেলখন আয়োজন কৰাৰ প্ৰধান উদ্দেশ্য হৈছে সমাজৰ পৰা আমি ড্ৰাগছ মুক্ত কৰা, বাল্য বিবাহৰ দৰে অপৰাধজনিত কামসমূহ নাইকিয়া কৰা, লগতে আপোনাৰ সজাগতা সৃষ্টি কৰা সমাজত। তাৰ কাৰণে আমি খেলখন অনুষ্ঠিত কৰিছোঁ। মাদক দ্ৰব্যৰ পৰা যাতে আমাৰ যুৱ প্ৰজন্ম আঁতৰি আহি খেল ধেমালিত অংশগ্ৰহণ কৰে আৰু নিজকে সুস্থ আৰু সবল কৰি ৰাখিব পাৰে, তাৰ উদ্দেশ্যে আমি আজিৰ এই খেলখন অনুষ্ঠিত কৰিছোঁ। আমাৰ ইয়াত ইতিমধ্যে আহি 12টা দলে অংশগ্ৰহণ কৰিছে। আমি এতিয়াও আশাবাদী আৰু 2-4টা দল আহি আমাৰ মাজত উপস্থিত হ'ব বুলি। যথেষ্ট ভাল লাগিছে। আমি অইন বছৰতকৈ এইবুলি অলপ মানুহ কম পাইছোঁ, কাৰণ আমাৰ ৰাজ্য চৰকাৰৰ যি খেল মহাৰণ চলি আছে তাত যথেষ্ট সংখ্যক ইচ্ছুক খেলুৱৈ অংশগ্ৰহণ কৰিছে, তাৰ বাবে কিছু কম সংখ্যক খেলুৱৈ আমাৰ মাজত আহি উপস্থিত হৈছে। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী পানীগাঁৱৰ দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুল আপোনাৰ সন্তানৰ বাবে এখন নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান। আমাৰ ইয়াত ডিজিটেল পদ্ধতিৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰি সংগীত, ক্ৰীড়া, কম্পিউটাৰ, আচাৰ ব্যৱহাৰ আদিৰ শিক্ষা দিয়া হয়। নাৰ্চাৰীৰ পৰা 9ম শ্ৰেণীলৈ নামভৰ্তি চলি আছে। প্ৰতিটো শ্ৰেণীতে আসন সীমিত। সবিশেষ জনাৰ বাবে যোগাযোগ নম্বৰ 7002074654 নাইবা 9101997764 নাইবা 6900914426।